2015 চনৰ পৰা মই অনুষ্ঠানটোৰ লগত লাগি আছোঁ লাগাৰ মানে আমি প্ৰত্যেক বছৰে 30 জানুৱাৰীৰ পৰা 5 ফেব্ৰুৱাৰীলৈ আমি প্ৰত্যেকবাৰে নিবাৰণী সপ্তাহ পালন কৰোঁ তাতে এখন আমি এনেকুৱা এৱাৰনেছ প্ৰগ্ৰেম এখন ৰাখোঁ যিকোনো স্কুলত সেই মৰ্মে আজিও এইখন আলোচনা কৰিছোঁ মানে আয়োজন কৰিছোঁ কৰি যিকোনো এজন এনেকুৱা ক'ব পৰা ব্যক্তিক মানে নিমন্ত্ৰণ কৰি অনা হয় আনি পেলাই তেওঁক সেয়া কৰা হয় সেয়াই আৰু ৰাজ্যিক নিচাযুক্ত আইন লিখা আছে ৰাজ্যিক নিচাযুক্ত আইন মাদকদ্ৰব্য নিবাৰণী পৰিষদ অসম এইটোতো কেতিয়াবাৰ পৰা অফিচটোতো কাহানিবাৰ পৰা আছে মই জইন কৰিছোঁ 2014 চনৰ 1 জুলাইৰ পৰা হয় তেতিয়াৰ পৰা মই লাগি আছোঁ কৰি আছোঁ আৰু মানে বছৰত মানে দুখন মিটিং আমাৰ কম্পালচৰি এনেই এৱাৰনেছ প্ৰগ্ৰেম কৰি থাকিব লাগে গোটেই মাহটোত মিনিমাম 2-3খন মই মানে কিন্তু দুখন মানে কম্পালচৰি এখনটো এই সপ্তাহটোত আৰু এখন 26 জুনত সেইখনৰ পৰা কি কৈছে এইটোতো মৃত্যুৰ সময় সেইটো হ'ল ইণ্টাৰনেশ্যনেল এণ্টি ড্ৰাগ ডে সেইটোৰ লগত কৰোঁ আজি মৃত্যু দিৱসৰ লগত সংগত মানে 5 তাৰিখলৈকে চলিব আজিৰ পৰা যিকোনো এদিনত আমি চিলেক্ট কৰি লওঁ মই যেনিবা আজি ল'লোঁ সেয়াই প্ৰগ্ৰেম আজি গোটেই অসমতে হ'ব জিলা মই একচুৱেলি মোৰ দায়িত্ব গুৱাহাটী মহানগৰ জিলাত আৰু এনেকৈ অসমৰ গোটেই জিলাত এনেকুৱা মোৰ নিচিনা অৰ্গেনাইজাৰ আছে তেওঁলোকে পাতিব নিজৰ মতে নিজৰ সুবিধা মতে ডেট ল'ব এই সপ্তাহটোৰ ভিতৰত সেয়াই হয় 5 ফেব্ৰুৱাৰীলৈকে আজি আমাৰ নিচাযুক্ত আৰু মাদক দ্ৰব্য নিবাৰণী পৰিষদৰ দ্বাৰাই এইটো যিটো সপ্তাহ উদযাপন কৰা হৈছে তাত মোক মাতিছিল এজ এ গেষ্ট আৰু প্ৰিমিয়াৰ স্কুলত খাৰগুলিত আৰু আজি আজি বহুত মহত্বপূৰ্ণ দিন কাৰণ আমাৰ পিতামা আমাৰ জাতিৰ পিতা মহাত্মা গান্ধীৰ আজি 77 ডেথ ডে আৰু এনে আজিৰ দিনটো আমাৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ আৰু আজিৰ দিনটোত মই ক'ব খোজোঁ যে আজি এনেকুৱা এখন স্কুলত আহিছোঁ খুব ভাল ল'ৰা ছোৱালীবিলাক হাঁহি আছে ফূৰ্তি কৰি আছে এতিয়া কথাটো হৈছে কি আজি মই বৰ বেছি ড্ৰাগছৰ বিষয়ে কোৱা নাই আজি মই কৈছোঁ যে সংস্কাৰৰ বিষয় এতিয়া আমাৰ প্ৰব্লেমটো এইটো যে আমি যদি আমাৰ উঠি অহা প্ৰজন্মটোক আমি সনাতনী সংস্কৃতিৰ কথাটো নকওঁ তেতিয়াহ'লে মই ভাবোঁ যে এইখন নিচামুক্ত অসম বা নিচামুক্ত হিন্দুস্তান ভাৰত হ'ব নোৱাৰে কাৰণ আমাৰ ল'ৰা ছোৱালীখিনিক আমি ট্ৰেইন কৰিব লাগিব যে আজি মই লাচিত বৰফুকনৰ কথা কৈছোঁ আজি মই আমাৰ প্ৰভু শ্ৰীমন্ত শংকৰদেৱৰ কথা কৈছোঁ ইয়াতে কাৰণ তেওঁলোকে নাজানে আৰু সেইটো আমাৰ কাৰণে এটা লজ্জাজনক বিষয় যে আমি অসমত থাকি আমি আমাৰ যিটো শংকৰদেৱৰ কথা বা লাচিত বৰফুকনৰ কথা নাজানিম সেইখিনি জ্ঞান সেইখিনি হ'ল উইজডম যদি আমাৰ ল'ৰা ছোৱালীৰ নাথাকে তেতিয়াহ'লে আমি নাভাবোঁ যে এখন নিচামুক্ত অসম গঢ়া বা নিচামুক্ত এখন ভাৰত গঢ়াৰ কাৰণে আমি সক্ষম হ'ম কাৰণ সেইখন হ'ল আমাৰ যিবিলাক কেৰেক্টাৰ ডিফেক্ট আছে যেনেকৈ ধৰা এটা ল'ৰাই সুধিলে যে মোৰ মনটো বহুত চঞ্চল এতিয়া তেওঁক যদি মই কওঁ যে তোমাৰ মনটো চঞ্চল তাতে স্থিৰ কৰা কেনেকৈ স্থিৰ কৰিবা তুমি তোমাৰ মনটো চঞ্চল এইকাৰণে যে আমাৰ মনটো সদায় উৰি ফুৰে তাক আমি নিয়ন্ত্ৰণ কৰিবলৈ নিয়ন্ত্ৰণ কৰা মানে ঘোঁৰাটো যেনেকৈ ইপিনে ইপিনে দৌৰি থাকে তাৰ পিঠিত বাৰ ঘোঁৰা চালকজনে উঠে সেনেকৈ আমি বাৰ তাক ধৰি আনিব লাগিব আৰু তাক মোৰ কৰ্মত লগাব লাগিব নিজৰ কৰ্মত লগাব লাগিব তেতিয়াহে মনটো স্থিৰ হ'ব আৰু সেইকাৰণে এইবিলাক বস্তুৱে কোৱা হৈছে আৰু মই ভাবোঁ এনেকৈ সজাগতা সভা গভৰ্ণমেণ্টেও অলপ ইনিচিয়েটিভ ল'ব লাগে এনেকুৱা সজাগতা সভা আৰু আমাৰ যোনটো আসাম ষ্টেট এণ্টি ড্ৰাগছ প্ৰভিজন কাউন্সিল তাৰে চেয়াৰমেন মৃদুলা বৰকটকী তেওঁ বহুত ইনিচিয়েটিভ লৈছে আৰু হৈছেও আৰু ইয়াতকৈ বেছি কৰিব লাগে মই এইটোৱে মানে ভাবোঁ আৰু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত